দক্ষিণ ঘিলামৰা পঞ্চায়তত পবিত্ৰ মাংগলিক কাৰ্যসূচীৰ মাজেৰে দায়িত্ব গ্ৰহণ পঞ্চায়ত প্ৰতিনিধিৰ উল্লেখযোগ্য যে ঢকুৱাখানা বিধানসভা সমষ্টিৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত দক্ষিণ ঘিলামৰা পঞ্চায়তত পবিত্ৰ মাংগলিক কাৰ্যসূচীৰ মাজেৰে দায়িত্বভাৰ গ্ৰহণ কৰে পঞ্চায়ত প্ৰতিনিধিসকলে। নমস্কাৰ জনাইছোঁ। ইয়াৰ যোগেদি আজি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমানখিনি মৰম আৰু ইমানখিনি আশীৰ্বাদ দিয়াৰ বাবে। যোৱা পঞ্চায়ত নিৰ্বাচনত ৰাইজে যি আশীৰ্বাদ আৰু মৰম দিলে তাৰ বাবে আজি এই স্থান ল'বলৈ সক্ষম হৈছোঁ আৰু যিটো উদ্দেশ্যেৰে ৰাইজৰ সেৱাৰ যিটো উদ্দেশ্যেৰে আজি আগবাঢ়ি আহিছোঁ, ভগৱানে যাতে আশীৰ্বাদ দিয়ক, ৰাইজৰ আশীৰ্বাদ দিয়ক, সেই উদ্দেশ্য সফল হওক তাৰে কামনা কৰিছোঁ। প্ৰত্যেক 5 বছৰ এতিয়া যেনেকৈ ৰাইজে ইমান সহায় সহযোগিতা আশীৰ্বাদেৰে আজি এই স্থান পাইছেহি আৰু আগন্তুক সেই 5 বছৰ ৰাইজে সমানে তাত থাকি লাগিলে বাঢ়ক, কেতিয়াও যাতে কমি নাযাওক তাৰে বহুত অনুৰোধ জনাইছোঁ, যাতে তেওঁলোকৰ আশীৰ্বাদ সদায় মোৰ ঘৰত থাকক, তেওঁলোকৰ লগটো সদায় থাকক, তেওঁলোকৰ যিটো মোৰ প্ৰতি ছাপোৰ্ট সেইটো সদায় যেন মোৰ লগত থাকক। আজি ইয়াৰ পৰাই সকলোকে মই একদম বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ। প্ৰত্যেকটো উন্নয়নমূলক কাম ৰাইজৰ সমৰ্থনত তথা সহযোগিতাত কাম কৰিব বুলি আশা কৰোঁ। হয় হয়, সম্পূৰ্ণ। প্ৰৱেশ পথৰ মাজেৰে আদৰি অহাৰ পিছত ভকত বৈষ্ণৱৰ আগত সেৱা কৰি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰে পঞ্চায়তৰ সভানেত্ৰী মূৰ্ছনা শইকীয়া আৰু ৱাৰ্ড সদস্যসকলে। আমি আজি শুভক্ষণত নিউজ টাইমৰ সকলো কৰ্মীলৈ আমি আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে আপোনালোকে নিশ্চয় গম পাইছে যে পঞ্চায়তৰ ইতিমধ্যে আমাৰ যিসকল সভানেত্ৰী আৰু উপসভানেত্ৰী পদত ইতিমধ্যে আমাৰ ঢকুৱাখানা সমষ্টিৰ পৰিসমাপ্তি ঘটিছে। ঘটাৰ পাছতে এখনকৈ আমাৰ পঞ্চায়তসমূহে গৃহপ্ৰৱেশত দায়িত্ব অৰ্পণ কৰিবৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আগবাঢ়িছে। আজি ইতিমধ্যে আমি দক্ষিণ ঘিলামৰা পঞ্চায়তত 15 নং ঘিলামৰা জিলা পৰিষদ হিচাপে আমাৰ সমষ্টি হিচাপে আৰু আমাৰ এখন নিজৰ পঞ্চায়ত হিচাপে আজি গৃহপ্ৰৱেশৰ এটা শুভক্ষণত আমি সকলোকে স্বাগতম জনাইছোঁ। খুব উৎসাহ উদ্দীপনাৰে মাংগলিক কাৰ্যসূচীৰে আজি কাৰ্যভাগ সমাপ্ত ঘটিছে আৰু ইতিমধ্যে জ্যেষ্ঠসকলৰ প্ৰতি কনিষ্ঠসকললৈকে শিক্ষাবিদসকললৈ আমাৰ দিহা পৰামৰ্শ আগবঢ়াইছে। আগন্তুক দিনত যাতে আমাৰ এই পঞ্চায়তখনে এটা খুব সুন্দৰ পৰিৱেশৰ মাধ্যমেৰে আদৰ্শ এখন পঞ্চায়ত হিচাপে পৰিগণিত কৰিব পাৰোঁ তাৰে সংকল্পবোধ লাগি হৈ আমি আজি পঞ্চায়তৰ প্ৰতিনিধিসকলে সংকল্প লৈছোঁ আৰু সকলোৱে আগবাঢ়ি যাবৰ কাৰণে একত্ৰিতভাৱে আগুৱাই যাবৰ কাৰণে আমি আশাবাদী কৰিছোঁ। পঞ্চায়তৰ প্ৰাংগণত অনুষ্ঠিত সভাত পঞ্চায়তবাসীয়ে প্ৰতিনিধিসকলক গামোচা চেলেং চাদৰে সম্বৰ্ধনা জ্ঞাপন কৰে। দায়িত্বভাৰ গ্ৰহণ কৰি অনাগত 5টা বছৰত ৰাইজৰ সহযোগিতাত আৰু গ্ৰহণযোগ্য কাম অগ্ৰাধিকাৰ প্ৰদান কৰি উন্নয়নমূলক কাম কৰিব বুলি নৱনিৰ্বাচিত সভানেত্ৰী মূৰ্ছনা শইকীয়াই কয়। সভাত ঘিলামৰা জিলা পৰিষদৰ সদস্য চন্দ্ৰেশ্বৰ গগৈ, প্ৰাক্তন লখিমপুৰ জিলা পৰিষদৰ সভানেত্ৰী মঞ্জু বুঢ়াগোহাঁই, প্ৰাক্তন সভাপতি দিলীপ বৰা, আঞ্চলিক সদস্য দুলেন সেনাপতি, সচিব অৰুণ পেগুৰ লগতে ভালেসংখ্যক ব্যক্তি উপস্থিত আছিল। ঢকুৱাখানাৰ পৰা জিন্তু কোচৰ ৰিপৰ্ট, নিউজ নাও।